Dear students, today I will discuss noun and its classification. Mormor sato sati hokol, moi aji tumalকক noun aru yar bibhinno pokar homohor bishoye tumalkor hoite alochona korim, tumalke mon koriba. Etia ami prothomote nounor ami prothomote definition to janibo লাগিব. What is noun? Noun nu ki? A noun is the name of anything. Noun to ki hoy? Naam hoy anything. It is naming word. Noun to ki hoy? Name jikunu bostur naam hobo pare. Asolte I naam bujua shabdo. It denotes name of persons, place, thing or idea. I ki correct? Kun bilak bostur naam bujaya? Name of person, byaktir naam, thair naam, place, thing aru dharona. অর্থাৎ আমি অসমীয়াত কবলৈ গলে নাউন হৈছে যিকোনো নাম বুজোৱা পদ ই ব্যক্তি ঠাই বস্তু বা ধাৰণাৰ নাম প্ৰকাশ কৰে মই তোমালকৰ আগৰ পাৰ্টস অফ স্পীচৰ নাউনৰ ডেফিনেশনটো দি থৈছো এতিয়া আমি এটা টাইপস অফ নাউনস এতিয়া যে আমি নাউন পালো নাউন নাম বুজোৱা শব্দটোক আমি নাউন বুলি কলো এতিয়া নাউনৰ ই নাউন যে নাম বুজোৱা পদবোৰক বিভিন্ন ভাগত ভাগ কৰা আছে মানে বিভিন্ন শ্ৰেণীত আমি ভাগ কৰিছো এই টাইপস অফ নাউনৰ ভাগবিলাক চোৱা মই ইয়াত হাইলাইট কৰি থৈছো ওয়ান নাউনক পাঁচটা ভাগত ভাগ কৰা হৈছে প্ৰপাৰ নাউন ইয়াক অসমীয়াত কোৱা হয় নামবাচক বিশেষ্য প্ৰপাৰ নাউন কমন নাউন অৰ ক্লাছ নাউন কমন বা ক্লাছ নাউন বুলি কোৱা হয় ইয়াক কোৱা হয় জাতিবাচক বিশেষ্য অসমীয়াত কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য বুলি কোৱা হয় কালেক্টিভ নাউন 3 নম্বৰটো 4 টো আছে ম্যাটেৰিয়েল নাউন বস্তুবাচক বিশেষ্য 5 টো হৈছে এবষ্ট্ৰেক্ট নাউন এবষ্ট্ৰেক্ট মানে হৈছে গুণবাচক বিশেষ্য এতিয়া আমি we find 5 types of noun we found 5 types of noun these are proper noun common noun collective noun material noun or and abstract nouns এটি আমি প্রত্যেকটো ভাগৰ নাউনৰ আমি যেটো পাঁচটা ভাগ পালো প্ৰপাৰ নাউন কমন নাউন কালেক্টিভ নাউন ম্যাটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন এই গুটি প্ৰত্যেকটোৰে আমি ইয়াৰ ডেফিনেশন ইয়াৰ সংজ্ঞা তথা উদাহৰণৰ সৈতে আমি আলোচনা কৰিম এতিয়া প্ৰপাৰ নাউন নো কি দিয়া চোৱা এ প্ৰপাৰ নাউন ইজ দা name a proper noun is the name by which particular person, place or thing is called. They are all names of particular person, place or thing. Proper noun ki hoy name. Proper noun e naam bujay particular বিশেষ person, ব্যক্তি, ঠাই আৰু বস্তুৰ নাম বুজোৱা পদবিলাক হৈছে। এতিয়া আৰু এটা কথা তোমালকে মন কৰিবা মই নোট বুলি লিখি থৈছো এ প্ৰপাৰ নাউন begins with capital letter প্ৰপাৰ নাউন নামবাচক যিবিলাক বিশেষ্য আছে এইবিলাক সদায় ক্যাপিটেল লেটাৰ আৰম্ভ হয় এতিয়া চোৱা এক্সাম্পলস গংগা এখন নদীৰ নাম ৰহিম পাৰ্সন নাম মানুহৰ নাম হ'ল গুৱাহাটী ঠাইৰ নাম এইবিলাক হৈছে কি প্ৰপাৰ নাউনৰ এক্সাম্পল উদাহৰণ বুজি পাইছা আছে নাম যিবিলাক ঠাই মানুহ তাৰ পিছত বস্তুৰ নাম বুজালে এই তেনেকুৱা নাউনকে আমি প্ৰপাৰ নাউন বুলি কয় গংগা ৰহিম গুৱাহাটী এইবিলাক কি হৈছে প্ৰপাৰ নাউন মই ইয়াত দেখিছা ইয়াত প্ৰত্যেকটো আমি ক্যাপিটেল লেটাৰে আৰম্ভ কৰিছো প্ৰপাৰ নাউনৰ সদায় ক্যাপিটেল লেটাৰে আৰম্ভ হয় এতিয়া আমি নাউনৰ দ্বিতীয় ভাগটো লৈ আহিছো কমন নাউন হোৱাট ইজ কমন নাউন এ কমন নাউন ইজ এ নেম গিভেন ইন common to every person or thing or place of the same class or kind. A common noun is a name given in common to every person or thing or place of the same class or kind. অর্থাৎ যিবিলাক নাউনে এটা বস্তু বা প্ৰাণীক বুজোৱাৰ উপৰি জাতিটোক বা শ্ৰেণীটোক বুজায় এটা বস্তু বা প্ৰাণীক বুজোৱাৰ উপৰি কি গোটেই জাতিটো বুজায় তেনে নাউনক কমন নাউন বা আমি কি কৈছিলো ক্লাস নাউন বুলি জানো উদাহৰণ যে হৰেণ ইজ এ বয় এই হৰে মই বয়টো আন্ডাৰলাইন কৰি দিছো এই বয়টো হৈছে কি কমন নাউন এই বয়টো গোটেই লৰা শ্ৰেণীটোক বুজাইছে গোটেই লৰা মিল্ক ইজ হোৱাইট এই মিল্কটো এতিয়া কমন নাউন
কমন নাউনক আমি দুটা ভাগত ভাগ কৰিছো কমন নাউনক মই ইয়াত ভাগ কৰি দেখুৱাইছো ইয়াত দুটা ভাগ আছে কমন নাউনৰ এটা কাউন্টেবল আৰু আনকাউন্টেবল কমন নাউনৰ দুটা কি ভাগ পালো কমন নাউন কাউন্টেবল আৰু আনকাউন্টেবল এটা কাউন্টেবল নাউন আমি যিবিলাক গণনা কৰিব পাৰো তাৰপিছত আনকাউন্টেবল নাউন যেটো গণনা কৰিব নোৱাৰো আমি বয়টো আমি লৰাক আমি হিসাব কৰি উলিয়াব পাৰো হেতু তেতিয়া হলে কি হ'ব কাউন্টেবল নাউন আই মিল্ক আমি গাখীৰ আমি তুমি গাখীৰক আমি কাউন্ট কৰিব নোৱাৰো হেতু কাৰণে কি হ'ব এটো আনকাউন্টেবল নাউন এবাৰ আহিছো নাউনৰ তৃতীয়টো ভাগ কালেক্টিভ নাউন at first we know what is collective at first we should know what is collective noun collective noun nu ki ei kotha ami janibo lagibo ইংৰাজীত ডেফিনিশনটো কেনে হ'ব a collective noun is the name that denotes a group of persons or things of the same kind taken together and is spoken of as one unit spoken as one unit ki hoy collective noun is the name that denotes a group of person kitu a group of person ok bujhaise মানে কি সমুকৈ কবলে গলে জি নাউনে একে জাতীয় বস্তু বা ব্যক্তিৰ সমষ্টিক একে জাতীয় বস্তু বা ব্যক্তিক বুজায় একে জাতীয় হ'ব লাগিব কালেক্টিভ নাউন বুলি কোৱা হয় যেনে দা আৰ্মি ইজ মাৰ্চিং আৰ্মি তো এটা একে জাতীয় আমি ব্যক্তিৰ সমষ্টিক বুজিছো আৰ্মি এটা মাৰ্চিং আৰ্মিখিনি কি কৰিছে মাৰ্চ কৰিছে তো আৰ্মিটোৱে এই আৰ্মিটো মই হাইলাইট কৰিছো এই আৰ্মিটো কি নাউনৰ ভিতৰত পৰিব collective nounor ভিতৰত পৰিব এটো army is an example of collective noun he gave me a bundle of papers bundle to etia paperor eta সমষ্টিক বুজা bundle to etia কি হ'ব মই হাইলাইট কৰি দিছো এটো collective nounor example হ'ব collective noun আমি বুজি পাইছো তেতিয়া হলে collective noun যেতিয়া সমষ্টি বুজায় একে জাতীয় বস্তু সমষ্টিক সমূহিয়াকৈ বুজায় তেতিয়া কালেক্টিভ নাউন সমূহিয়াকৈ বুজাইছে এতিয়া আৰ্মি গুটেই শ্ৰেণীটো সমূহিয়াকৈ বুজাইছে হয়নে তেতিয়া বান্ডুলটোৱে পেপাৰটোক আমি গুটেইখিনি একলগ কৰি বান্ডুল হৈছে হয়নে তেতিয়া হলে কালেক্টিভ নাউন হ'ব এতিয়া আমি কালেক্টিভ নাউনৰ বিষয়ে বুজিলো নাউনৰ তৃতীয় ভাগটোৰ বিষয়ে বুজিলো এতিয়া আমি আহিছো নাউনৰ চতুৰ্থটো ভাগ মেটেৰিয়েল নাউন এ মেটেৰিয়েল নাউন ইজ নেম that refers to a material or substance out of which a thing made material noun to ki hoy name naam bujay refers that material bujay bostu ba podarthor which a thing made jor pora ji bostu ba podarthor pora eta bostu bonua hoy hei podartho ba কি কোৱা হয় বস্তুৰ উপাদানকেই আমি মেটেৰিয়েল নাউন বুলি কওঁ অৰ্থাৎ জি নাউনে পদাৰ্থৰ বা বস্তুৰ উপাদানক বুজায় সেইবিলাকক কি বুলি কোৱা হয় মেটেৰিয়েল নাউন বুলি কোৱা হয় যেনে আসোৱা গোল্ড ইজ প্ৰেচিয়াছ গোল্ড টু ইয়াত কি হ'ব মেটেৰিয়েল নাউন আমি গোল্ডৰ পৰা বিভিন্ন বস্তু ৰিং বনাব পাৰো তাৰ উপৰিও কি বিভিন্ন ধৰণৰ বস্তু বনাব চেইন বনাব পাৰো gold to eta material hoy gold et moi highlight kori disu gold to ki hobo material nounor example hobo the table is made of wood kathor pora table khon banwa ase ei wood to ki hobo material nounor example etu ei khetrot eta mon koribolegia kotha ase moi note likhi disu material noun cannot be counted material nounok ami keteo count koribo gonona koribo nwaro hence they are not used in the plural number gotike যেটো গণনা কৰিব নোৱাৰি সেই কাৰণে মেটেৰিয়েল নাউন কেতিয়াও প্লুৰেল নম্বৰত ব্যৱহাৰ কৰা নহয় নিশ্চয় মেটেৰিয়েল নাউন বুজি পালা জি নাউনে পদাৰ্থৰ বা বস্তুৰ উপাদানক বুজায় এতিয়া গোল্ড বা উড হকে বস্তুৰ উপাদান বুজাইছে তেতিয়া ই হ'ব মেটেৰিয়েল নাউন এতিয়া আমি একেবাৰে হেকৰ নাউনৰ ভাগটো লৈ আহিছো এবষ্ট্ৰেক্ট নাউন কি হয় এন এবষ্ট্ৰেক্ট নাউন ইজ দা নেম of some quality state feeling or idea that we can only think of or feel but cannot see or touch an abstract noun is the name of some quality ki hoy gunagun state feeling ami jitu anubhav kori paru kintu ami bhabibo he paru kintu ami anubhav kori paru kintu ami sabo ba touch koribo sporkho koribo na
অৰ্থাৎ যিবিলাক নাউনে ব্যক্তিৰ বা বস্তুৰ গুণ বা অৱস্থাক বুজায় তেনেকুৱাবিলাকক এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয় ব্যক্তি বা বস্তুৰ গুণ বা অৱস্থাক বুজায় এতিয়া চোৱা ভাৰ্চু অনেষ্টি এইকেইটা কি হৈছে বস্তুৰ গুণ বা অৱস্থাক অনেষ্টি সাধুতা এটা গুণ হয়নে মানুহৰ গুণ হয় পাৰ্চনৰ গুণ হয় এতিয়া ব্যক্তি বা বস্তুৰ গুণ বা অৱস্থাটোক বুজালেই আমি এইটো কি বুলি ক'ম এবষ্ট্ৰেক্ট নাউন বুলি ক'ম তোমালোকে নাউনৰ ডেফিনেশ্যনৰ সৈতে নাউনৰ বিভিন্ন ভাগকেইটাৰ বিষয়ে চমকৈ হ'লেও বুজি পাইছা বুলি ভাবিছোঁ আজি ভিডিঅ' ইমানতে সামৰিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ